নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা আয়োজন কৰা এক বিশেষ ৰীল প্ৰতিযোগিতালৈ। তো ৰীল প্ৰতিযোগিতালৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে সময়সীমা বৃদ্ধি। ৰীল প্ৰতিযোগিতাৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সাহসৰ প্ৰতি লক্ষ্য ৰাখি ৰীল প্ৰতিযোগিতাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰীল প্ৰেৰণৰ অন্তিম তাৰিখ 5 এপ্ৰিল। তো ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আৰম্ভ কৰিছে এক বিশেষ ৰীল প্ৰতিযোগিতা আৰু ৰীল প্ৰতিযোগিতাৰ অন্তিম সময়সীমা 5 এপ্ৰিল তাৰিখলৈকে বৃদ্ধি কৰিছে। তাৰ পিছত লিখা আছে নিজৰ ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব লাগিব। আপলোড কৰা লিংক 9395079898 নম্বৰত ডকুমেণ্ট ফৰ্মত সহ পঠাব লাগিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টা ৰীল পঠাব পাৰিব আৰু এইখন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ'ল প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 আৰু চতুৰ্থ পুৰস্কাৰ 5,000কৈ টকা 100 গৰাকীক প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকাকৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনিৰ টকা 1250ৰ পৰিৱৰ্তে আগন্তুক সময়ত 3,000কৈ প্ৰদান কৰিব। লগতে 15 লাখ পৰিয়ালক আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব যদিহে বিজেপি চৰকাৰ আহে। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। তেনেকুৱাকৈ বিজেপিৰ ফালৰ পৰা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত 10 লাখ যুৱক যুৱতীক নতুনকৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি বিজেপিৰ ফালৰ পৰা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয়